নমস্কাৰ বন্ধুবৰ মোৰ অনলাইন ক্লাছত আপোনালোকক স্বাগতম। ইয়াত অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে এডিআৰ গ্ৰেড 3, গ্ৰেড 4, আসাম পুলিচ আদি পৰীক্ষাৰ সিলেবাছৰ লগত সংগতি ৰাখি বিভিন্ন টপিকৰ ওপৰত ক্লাছ হয়। ক্লাছবোৰ যদি আপোনালোকৰ বাবে হেল্পফুল হয় তেন্তে ভিডিঅ'খন লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব। আজিৰ টপিক মোষ্ট ইম্পৰ্টেণ্ট টপিক অসমৰ ভ্ৰাম্যমান থিয়েটাৰ। এই টপিকখন যদিও এটা সৰু টপিক হয় কিন্তু ইয়াৰ পৰা বিগত বিভিন্ন পৰীক্ষাত প্ৰশ্ন অহা দেখা গৈছে। তাৰেই গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন আপোনালোকৰ কাৰণে আনিছো, ভিডিঅ'খন সম্পূৰ্ণ চাব। দেন লেটছ ষ্টাৰ্ট দ্য ক্লাছ। প্ৰথম প্ৰশ্ন, অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনক কোন? চাইট অপশ্যন দিয়া আছে, তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অচ্যুত লহকৰ। 2 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম ভ্ৰাম্যমান থিয়েটাৰৰ নাম কি? চাইট অপশ্যন দিয়া আছে, তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নটৰাজ থিয়েটাৰ। অসমৰ প্ৰথম ভ্ৰাম্যমান থিয়েটাৰ হ'ল নটৰাজ থিয়েটাৰ। 3 নম্বৰ প্ৰশ্ন, অসমত সুনিশ্চিত মঞ্চৰ জন্ম কোনে দিয়ে? চাইট অপশ্যন দিয়া আছে, তাৰি শুদ্ধ উত্তৰ হ'ব অপশ্যন বি শংকৰদেৱ। অসমত সুনিশ্চিত মঞ্চৰ জন্ম দিয়ে শংকৰদেৱ। 4 নম্বৰ প্ৰশ্ন, অসমৰ বাহিৰত নাৰ প্ৰদৰ্শন কৰা দল টু কি? চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন সি নটৰাজ থিয়েটাৰ। 5 নম্বৰ প্ৰশ্ন, বাণ থিয়েটাৰ কোন চনত প্ৰতিষ্ঠাতা হৈছিল? চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1906 চনত। বাণ থিয়েটাৰ 1906 চনত প্ৰতিষ্ঠা হৈছিল। 6 নম্বৰ প্ৰশ্ন, ঘূৰ্ণিমাৰ মঞ্চত অভিনয় কৰা প্ৰথম নাটক? চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাটিৰ মানুহ। 7 নম্বৰ প্ৰশ্ন, কোন ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চত চিনেমা আৰু অভিনয় একেলগে সংযোজন কৰিছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰি চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি নটৰাজ চিনে থিয়েটাৰ। 8 নম্বৰ প্ৰশ্ন, হেজাৰী ভাওনা কোন জিলাৰ লগত জড়িত? হেজাৰী ভাওনা কোন জিলাৰ লগত জড়িত? চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব নগাঁও জিলা। 9 নম্বৰ প্ৰশ্ন, অনাতাঁৰ কেন্দ্ৰ প্ৰচাৰিত হোৱা প্ৰথম নাটক কোনখন? চাইট অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ধৰালৈ যিদিনা নামিব সৰগ। 10 নম্বৰ আৰু আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্ন, ইমানলৈকে যদি আপোনালোকে চাইছে তেন্তে ভিডিঅ'খন লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব। এনে টাইপৰ ভিডিঅ' আপোনালোকে পাবৰ কাৰণে বেল আইকনখন বজাই দিব। 10 নম্বৰ প্ৰশ্ন, বাণ থিয়েটাৰৰ অসমৰ কোন জিলাত অৱস্থিত? তাই শুদ্ধ উত্তৰ হ'ব তেজপুৰ। সম্পূৰ্ণ ভিডিঅ'খন চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম। ভিডিঅ'খন লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।